মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্ণ ইন আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 7 ছায়েন্সৰ হঠাৎ তোমালোকক নতুনকৈ যি কিতাপটো দিছে আমাৰ বিজ্ঞান প্ৰথম বা সপ্তম শ্ৰেণীৰ বাবে আমাৰ বিজ্ঞান পাৰ্ট 1 ঠিক আছে। ইয়াৰ 2 নম্বৰ চেপ্টাৰটো ঠিক আছে। ইয়াৰ আগৰ ভিডিঅ'ত প্ৰথম চেপ্টাৰটো আলোচনা কৰা হৈছে। তোমালোকে যদি সেইটো ভিডিঅ' চোৱা নাই তেনেহ'লে প্লেলিষ্টৰ পৰা চাব পাৰিবা ঠিক আছে। আজি এইটো চেপ্টাৰত দিয়া সকলো প্ৰশ্নটো আলোচনা কৰা হ'ব ঠিক আছে। চেপ্টাৰটোৰ নাম হৈছে ইলেক্ট্ৰিচিটি, ইলেক্ট্ৰিকেল চাৰ্কিটছ এণ্ড দেয়াৰ কম্পনেণ্টছ, অৰ্থাৎ অসমীয়াত হৈছে বিদ্যুৎ, বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ ঠিক আছে। তোমালোকক মই গোটেইকেইটা প্ৰশ্নটো একেবাৰে শ্বৰ্টকৈ দেখাই দিম আৰু তোমালোকক বুজাই দিম, কাৰণ বিজ্ঞান এনেকুৱা এটা বস্তু যিটো তোমালোকে বুজি পাব লাগিব ঠিক আছে। কেৱল মুখস্থ কৰিলে নহ'ব, আজি মুখস্থ কৰিবা কালি পাহৰি যাবা ঠিক আছে। সেইকাৰণে তোমালোকে কি কৰিব লাগিব, বুজিব লাগিব ঠিক আছে। গতিকে তোমালোকে ধুনীয়াকৈ চেপ্টাৰটো পঢ়িবা। চেপ্টাৰটো পঢ়োঁতে অলপ শ্ল'লি পঢ়িবা আৰু বুজি পোৱাকৈ পঢ়িবা। শ্ল'লি পঢ়িলে কি হ'ব জানা, মানে প্ৰতিটো বাক্যই তোমালোকক কি বুজাব বিচাৰিছে সেইটো তোমালোকে বুজি পাবা ঠিক আছে। গতিকে তোমালোকে লাহে লাহে পঢ়িবা আৰু বুজি ল'বলৈ চেষ্টা কৰিবা ঠিক আছে। চোৱা, ইয়াৰ পৰা তোমালোকৰ অনুশীলনী আৰম্ভ হৈছে। মই তোমালোকক ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতেই ধুনীয়াকৈ বুজাই দিম আৰু উত্তৰবিলাক তোমালোকৰ কাৰণে মানে দুয়োটা ভাষাতে মই লিখি থৈছোঁ, চিন্তা নকৰিবা, মই তোমালোকক দেখাই দিম ধুনীয়াকৈ ঠিক আছে। তো চোৱা, তোমালোকৰ অনুশীলনী ইয়াৰ পৰা আৰম্ভ হৈছে। তোমালোকক 1 নম্বৰত দিছে যে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা ঠিক আছে। ইয়াত কেইটামান MCQ দিছে তোমালোকক ঠিক আছে। চোৱা, একত তোমালোকক দিছে যে তলৰ কোনটোৱে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হ'বলৈ দিব ঠিক আছে। বিদ্যুৎ প্ৰবাহ পাৰ হ'বলৈ কোনবিলাক পদাৰ্থই দিব, যিবিলাক মানে পৰিবাহী হয়, অৰ্থাৎ যিবিলাকৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব পাৰে ঠিক আছে, মানে যিবিলাক বিদ্যুতৰ সুপৰিবাহী ঠিক আছে। তো চোৱা, দিয়া চলাই কাঠি, প্লাষ্টিকৰ ফণি, মোহৰা ৰবৰ, লোৰ গজাল ঠিক আছে। এইকেইটাৰ কোনটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হ'ব পাৰিব, লোৰ গজালৰ মাজেৰে, কাৰণ লোৰ গজাল এটা পৰিবাহী হয়, মানে বিদ্যুতৰ সুপৰিবাহী হয় ঠিক আছে। লোৰ গজালৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব পাৰে ঠিক আছে। গতিকে তোমালোকে এইদৰে ধুনীয়াকৈ ৰাইট চিন দিবা আৰু তোমালোকে এইদৰে ডি গোলটো পূৰ কৰি দিবা ঠিক আছে। মানে ধাতুবিলাক যে আছে, সেই বেছিভাগ ধাতুই কিন্তু বিদ্যুতৰ সুপৰিবাহী হয়, অৰ্থাৎ ধাতুবিলাকৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব পাৰে, কিন্তু যিবিলাক অধাতু আছে সেইবিলাকৰ মাজেৰে বিদ্যুৎ খুব কম পাৰ হ'ব পাৰে ঠিক আছে। গতিকে তোমালোকে লোৰ গজালৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব বুলি লিখিবা ঠিক আছে, অৰ্থাৎ তোমালোকে এই গ বৃত্তটো পূৰ কৰি দিবা ঠিক আছে। এইদৰে ইফালে ইংলিছত তোমালোকে মই আগতে লিখি থৈছিলোঁ, তোমালোকে এইদৰে ধুনীয়াকৈ আইৰণ নেইল বুলি লিখি এইদৰে বৃত্তটো পূৰ কৰি দিবা ঠিক আছে। তোমালোক কৈছে যে হুইচ ওৱান অফ দ্য ফলোয়িং উইল এলাউ ইলেক্ট্ৰিক কাৰেণ্ট টু পাছ থ্ৰু ইট। ইয়াত দিছে মেটষ্টিক, প্লাষ্টিক কম, ইৰেজাৰ এণ্ড আইৰণ নেইল, এইটো শুদ্ধ হ'ব D2 ঠিক আছে। গতিকে তোমালোকে ডি গোলটো পূৰ কৰি দিবা, হ'ব, একেবাৰে সহজ হয়। তো এতিয়া 2 নম্বৰত চোৱা, ইয়াত তোমালোকক দিছে বৈদ্যুতিক বৰ্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰা আহিলাটোৰ নাম কি। এইটো নাম হ'ব ছুইচ ঠিক আছে। ইয়াত 4টা অপশ্যন আছে, চোৱা, পৰিবাহী, প্ৰবাহ আৰু মেৰু। তো এই খ অপশ্যনটো শুদ্ধ হ'ব ঠিক আছে। ছুইচ এটাই বৈদ্যুতিক বৰ্তনী এটা কমপ্লিটো কৰিব পাৰে, আকৌ ইনকমপ্লিটো কৰিব পাৰে, অৰ্থাৎ ব্ৰেক কৰিব পাৰে ঠিক আছে। যেতিয়া আমি বৰ্ডত ছুইচটো দি দিওঁ তেতিয়া বাল্ব জ্বলি যায় হয়নে, ফেন ঘূৰিবলৈ ধৰে, কিয়, কাৰণ যেতিয়া ছুইচটো অন কৰি দিওঁ তেতিয়া বৰ্তনীটো কমপ্লিট হৈ যায় ঠিক আছে। সেইকাৰণে বাল্ব জ্বলি যায় বা ফেন ঘূৰিবলৈ লয় ঠিক আছে, ফ্ৰিজ অন হৈ যায়। কিন্তু যেতিয়া আমি ছুইচ অফ কৰি দিওঁ তেতিয়া কি হৈ যায়, বৈদ্যুতিক বৰ্তনীৰ সংযোগ বিচ্ছিন্ন হৈ যায় ঠিক আছে। তো এইদৰে তোমালোকে ছুইচ অপশ্যনটো শুদ্ধ হয় বুলি লিখি তোমালোকে এইদৰে বি বৃত্তটো বা বি গোলটো তোমালোকে এইদৰে পূৰ কৰি দিবা ঠিক আছে। এইদৰে আৰু তোমালোকে কাঠ পেঞ্চিল ইউজ কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে। অ'কে, ইফালে ইংলিছত চোৱা, ইয়াত তোমালোকক দিছে যে হোৱাট ইজ দ্য নেম অফ দ্য ডিভাইচ ডেট ইজ ইউজড টু আইদাৰ ব্ৰেক অৰ কমপ্লিট এন ইলেক্ট্ৰিক চাৰ্কিট। তো এইটো শুদ্ধ হ'ব ঠিক আছে। তোমালোকে এইটো গোল পূৰ কৰি দিবা ঠিক আছে। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ নেক্সট কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি দিয়া, সেইটো চেপ্টাৰৰ ভিডিঅ' মই আগতে বনাম ঠিক আছে। গতিকে কমেণ্ট কৰিবা তোমালোকে যিমান
বেছিকৈ কমেণ্ট কৰিবা সিমান সোনকালে সেইটো ভিডিঅ' মই বনাম ঠিক আছে গতিকে কমেণ্ট কৰা ওকে এতিয়া 3ত চোৱা 3 তোমালোকক দিছে তলৰ কোনটো অন্তৰক এতিয়া তোমালোকে প্ৰথমে জানিব লাগিব অন্তৰক মানে কি অন্তৰক মানে যিবিলাক বস্তুৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব নোৱাৰে যেনেকৈ নেকি এই কলমটো ঠিক আছে এই কলমটোৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব পাৰিবনে নোৱাৰিব কাৰণ এইটো এটা কাঁচৰ কলম হয় হয়নে তো এই কলমটো কি হয় এটা অন্তৰক হয় ঠিক আছে অন্তৰকক অপৰিবাহী বুলি কোৱা হয় ঠিক আছে তো চোৱা তামৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব পাৰেনে নিশ্চয় পাৰে পাৰাৰ মাজেৰে পাৰেনে পাৰে সোণৰ মাজেৰে পাৰেনে পাৰে কাৰণ এই গোটেইকেইটা কি হয় ধাতু হয় কাঁচটো অধাতু হয় গতিকে তোমালোকে এইদৰে লিখিবা মানে কাঁচটো শুদ্ধ হয় গটো শুদ্ধ হয় মানে ঠিক আছে গতিকে তোমালোকে কি কৰিব লাগিব এই চি বৃত্তটো পূৰ কৰিব লাগিব ঠিক আছে এইদৰে চি বৃত্তটো তোমালোকে পূৰ কৰি দিবা হ'ব ঠিক আছে একেবাৰে সহজ হয় হয়নে একদম সহজ হয় এইকেইটা তোমালোকে চেপ্টাৰটো পঢ়িব লাগিব চেপ্টাৰটো যদি পঢ়া তেনেহ'লে তোমালোকে মানে এবাৰ চকু ঘূৰালেই মনত ৰখি যাব ঠিক আছে গোটেই জীৱনৰ কাৰণে তোমালোকে চেপ্টাৰটো পঢ়ি মুখস্থ কৰি ল'বা মানে মুখস্থ নহয় চেপ্টাৰটো পঢ়ি মুখস্থ কৰাৰ দৰকাৰ নাই বুজি ল'বা ঠিক আছে 4-5 বাৰমান পঢ়িবা প্ৰতিটো বাক্যই তোমালোকক কি বুজাব বিচাৰিছে তোমালোকে বুজি ল'বা ঠিক আছে তো তোমালোকে হেড গ্লাছ বুলি লিখিবা ঠিক আছে গ্লাছ বুলি লিখিবা এতিয়া বলা 4 নম্বৰত কি দিছে চাও চাই তোমালোকক দিছে যে বাল্বৰ ফিলামেন্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয় তো এই 4টা ধাতু আছে হি হুন তাম বাল্বৰ ফিলামেন্ট মানে বুজিছানে সেই যে বাল্বৰ একেবাৰে ভিতৰত যে একেবাৰে মিহি এটা তার থাকে ঠিক আছে যেটো জ্বলি থাকে যেটো পৰা পোহৰ পাও হেতু ফিলামেন্ট বুলি কোৱা হয় ঠিক আছে এই ফিলামেন্ট বনাবৰ কাৰণে কিয় মানে এইবিলাকৰ কোনটো ব্যৱহাৰ কৰা হয় মই তোমালোকক আগতে উত্তৰটো কৈ দিও তাৰ পিছত বুজাম যে এটো কিয় ব্যৱহাৰ কৰা হয় চোৱা ফিলামেন্ট বনাবৰ কাৰণে বাল্বৰ ফিলামেন্ট বনাবৰ কাৰণে টাংস্টেন ব্যৱহাৰ কৰা হয় ঠিক আছে তোমালোকে গ বৃত্তটো পূৰ কৰিবা এতিয়া কথা আহিল যে বাল্বৰ ফিলামেন্ট বনাবৰ কাৰণে টাংস্টেন কিয় ব্যৱহাৰ কৰা হয় ঠিক আছে হি তাম হুন ঠিক আছে এইবিলাক বাকি ধাতুবিলাক কিয় ব্যৱহাৰ কৰা নহয় কাৰণ এইবিলাকৰ গলনাঙ্ক খুব কম ঠিক আছে টাংস্টেনৰ গলনাঙ্ক খুব বেছি ঠিক আছে টাংস্টেনৰ হলনি যদি হি হুন তাম এইবিলাকেৰে ফিলামেন্ট বনোৱা হয় তেনেহলে 1 সেকেন্ডত গলি যাব কাৰণ এইবিলাকৰ গলনাঙ্ক খুব কম টাংস্টেনৰ গলনাঙ্ক খুব বেছি ঠিক আছে তোমালোকে কেতিয়াবা ফিলামেন্ট চাইছা না ফিলামেন্টৰ তারটো সুই চাবা একেবাৰে মিহি হয় ঠিক আছে আৰু ইমান মিহি তাৰ যদি হুন তাম বা হি খৰ দ্বাৰা বনোৱা হয় তেনেহলে 1 সেকেন্ডত গলি যাব ঠিক আছে সুইচটো অন কৰি দিয়া লগে লগে গলি যাব কিন্তু টাংস্টেনৰ ক্ষেত্ৰত নগলে ঠিক আছে কাৰণ টাংস্টেনৰ গলনাঙ্ক বহুত বেছি ওকে তো সোৱা তোমালোকে এফালে টাংস্টেন বুলি লিখিবা ঠিক আছে আৰু এই ডি বৃত্তটো পূৰ কৰি দিবা হ'ব ওকে এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক দিছে বৈদ্যুতিক বৰ্তনীৰ সুইচটো অফ অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি যেতিয়া বৈদ্যুতিক বৰ্তনী এটাৰ সুইচ অফ অৱস্থাত থাকে তেতিয়া বৰ্তনীটোক আমি কি বৰ্তনী বুলি কম মুক্ত বৰ্তনী বুলি কম অৰ্থাৎ ইনকমপ্লিট ঠিক আছে ওকে আৰু মুক্ত বৰ্তনীৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব নোৱাৰে গতিকে তোমালোকে ডি বৃত্তটো পূৰ কৰি দিবা মানে সি টো পূৰ কৰিবা যেটো এ বি সি ঠিক আছে সি টো পূৰ কৰি দিবা তোমালোকে পাইবে না একেবাৰে সহজ কাট পেন্সিল ইউজ কৰিবা তোমালোকে ঠিক আছে আৰু ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টোত লাইক এটা কৰি দিয়া আৰু তোমালোকে কমেন্ট কৰিবা তোমালোকক কিবা খুদিব লগা থাকিলে মোক খুদিবা আৰু ইফালে তোমালোকে ইংলিছত সি বৃত্তটো ধুনীয়াকৈ পূৰ কৰিবা ঠিক আছে ইংলিছত কৈছে হোৱাট ইজ দ্য নেম of the circuit when the switch in an electric circuit is in the off position কি হ'ব open circuit ঠিক আছে গতিকে সি বৃত্তটো শুদ্ধ হ'ব তাৰ পিছত চোৱা ইফালে তোমালোকক কি কৈছে তোমালোকক দিছে বৈদ্যুতিক বৰ্তনী সুইচটো অন অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি বৰ্তনীটোৰ নাম কি হ'ব বন্ধ বৰ্তনী হ'ব ঠিক আছে ইয়াত চাৰিটা অপচন আছে শৰ্ট সাৰ্কিট মুক্ত বৰ্তনী এবোৰ এটা নহয় কি হ'ব বন্ধ বৰ্তনী ঠিক আছে আৰু বন্ধ বৰ্তনীৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব পাৰে ঠিক আছে অৰ্থাৎ বিদ্যুৎ প্ৰবাহ পাৰ হ'ব পাৰে ঠিক আছে ইফালে হ'ব ক্লোজড সাৰ্কিট ঠিক আছে তোমালোকে বি বৃত্তটো পূৰ কৰি দিবা পাইবানে তো ছাত্ৰ-ছাত্ৰীসকল 1 নম্বৰখিনি মই আকৌ তোমালোকক এবাৰ দেখাই দিছো কিবা ডাউট থাকিলে তোমালোকে ক্লিয়াৰ কৰি লোৱা আৰু কিবা খুদিব লগা থাকিলে তোমালোকে মোক কমেন্ট কৰি খুদিবা ঠিক আছে এতিয়া আমি চাম খালি ঠাইখিনি ঠিক আছে তোমালোকক খালি ঠাই পূৰ কৰিবলৈ দিছো তোমালোকৰ কাৰণে ধুনীয়াকৈ পূৰ কৰি নিছো ঠিক আছে তো ইয়াত মই তোমালোকক এবাৰ দেখাই দিম ইয়াৰ উপৰিও মই তোমালোকে বহিত কেনেকৈ লিখিবা হেতু তোমালোকক দেখাই দিম ঠিক আছে তোমালোকৰ কাৰণে এটা ধুনীয়াকৈ মই লিখি থৈছো ঠিক আছে
তো তোমালোকে অলপ পিছত পাই যাবা তোমালোকক দেখাই দিম চোৱা এই তোমালোকক কৈছে যে দুই বা তাতোধিক কোষৰ সংমিশ্ৰণক ডেশ বুলি কোৱা হয় কি বুলি কোৱা হয় ব্যাটাৰী বুলি কোৱা হয় ঠিক আছে দুটা বা তাতোধিক কোষ যেতিয়া লগ লাগে তেতিয়া তাক আমি ব্যাটাৰী বুলি কওঁ ঠিক আছে আমাৰ শৰীৰটো বিদ্যুতৰ ডেশ আমাৰ শৰীৰটো বিদ্যুতৰ পৰিবাহী কিয় কাৰণ আমাৰ শৰীৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে সেই কাৰণেটো আমি খালি হাতেৰে বৈদ্যুতিক বস্তুবিলাক চুব নালাগে ঠিক আছে নেক্সট আছে যে বৈদ্যুতিক কোষ এটাত ডেশটা টার্মিনাল থাকে টার্মিনাল মানে মেরু ঠিক আছে বৈদ্যুতিক কোষ এটাত কি হয় দুটা মেরু থাকে ঠিক আছে এটা হৈছে পজিটিভ টার্মিনাল আৰু আনটো হৈছে নেগেটিভ টার্মিনাল অসমীয়া তোমালোকে পঢ়িব পাৰে এনেকৈ যে এটা হৈছে ধনাত্মক মেরু আৰু আনটো হৈছে ঋণাত্মক মেরু ঠিক আছে এই টার্মিনাল শব্দটো কিন্তু ইংৰাজী শব্দ হয় অসমীয়াত মেরু বুলি কোৱা হয় ঠিক আছে নেক্সট আছে বিদ্যুৎ কেৱল ডেশ বৰ্তনী এটাতহে প্ৰবাহিত হয় বিদ্যুৎ কেৱল বন্ধ বৰ্তনী এটাতহে প্ৰবাহিত হয় ঠিক আছে ওকে মুক্ত বৰ্তনীত বিদ্যুৎ প্ৰবাহিত হ'ব নোৱাৰে ঠিক আছে তাৰ পিছত দিছে যিবোৰ সামগ্ৰীয়ে বিদ্যুৎক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ দিয়ে সেইবোৰক ডেশ বোলা হয় কি বুলি কোৱা হয় পৰিবাহী বুলি কোৱা হয় ঠিক আছে অৰ্থাৎ কণ্ডাক্টৰ যিবিলাকৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে সেইবিলাকক পৰিবাহী বুলি কোৱা হয় ঠিক আছে চোৱা এটো এটা কলমৰ মাজেদি বিদ্যুৎ পাৰ হ'ব পাৰে নে নোৱাৰে গতিকে কলমটো পৰিবাহী নহয় কলমটো হ'ব অপৰিবাহী আৰু অপৰিবাহী কোনবিলাক পদাৰ্থ কোৱা হয় বা বস্তু কোৱা হয় যিবিলাকৰ মাজেদি বিদ্যুৎ পাৰ হ'ব নোৱাৰে ইয়াত দিছে চোৱা যিবোৰ সামগ্ৰীয়ে বিদ্যুৎক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ নিদিয়ে সেইবোৰক অপৰিবাহী বোলা হয় ঠিক আছে গতিকে কলমটো এটা অপৰিবাহী হয় ঠিক আছে আৰু এই মোৰ হাতটো দেখিছা যে এটো বিদ্যুৎৰ পৰিবাহী হয় কাৰণ মানুহ দেহৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব পাৰে ঠিক আছে ইয়াত তোমালোকে যে এটো কলম দেখিছা হোৱাইটনাৰ এটোৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব নোৱাৰে গতিকে এটো বিদ্যুৎৰ অপৰিবাহী ঠিক আছে এই জিওমেট্ৰি বক্সটো তোমালোকে যে দেখিছা এটোৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব পাৰিব গতিকে এটো কি হ'ব এটো বিদ্যুৎৰ পৰিবাহী হ'ব অৰ্থাৎ এটো কণ্ডাক্টৰ হ'ব আৰু এই দুটা হ'ব ইনসুলেটৰ ঠিক আছে অৰ্থাৎ অপৰিবাহী ঠিক আছে ইয়াত চোৱা হাতত কি দিছে বাল্বৰ ক্ষেত্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তারডালক কি বুলি কোৱা হয় ফিলামেন্ট বুলি কোৱা হয় ঠিক আছে ধৰিব পাৰিছানে ফিলামেন্ট শব্দটো আগতেও পাই আহিছো আমি ন ইয়াত চোৱা ফিলামেন্ট শব্দটো ইয়াত আছে ঠিক আছে ফিলামেন্ট বাল্বৰ ফিলামেন্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয় তেনে সুধিছিল তোমালোকক তো ফিলামেন্ট শব্দটো তাৰ পৰা চাই লিখি ল'ব পাৰা ইয়াত ধৰিব নোৱাৰিলে আৰু মইতো দেখাই দিম বুলি কৈছোৱেই নেক্সট আছে বৈদ্যুতিক ডেশ হৈছে এটা পথ যাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় এত হ'ব বৰ্তনী বৈদ্যুতিক বৰ্তনী অৰ্থাৎ ইলেক্ট্ৰিক সাৰ্কিট ঠিক আছে ইলেক্ট্ৰিক সাৰ্কিট হৈছে এটা পথ যাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় নেক্সট আছে ডেশ হৈছে পদাৰ্থ এটা বিদ্যুৎৰ পৰিবাহী নে অপৰিবাহী বা অন্তৰক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয় ঠিক আছে ইয়াত হ'ব যে পৰিবাহিতা টেষ্টাৰ হৈছে পদাৰ্থ এটা বিদ্যুৎৰ পৰিবাহী নে অপৰিবাহী বা অন্তৰক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি ঠিক আছে ইয়াত হ'ব পৰিবাহিতা টেষ্টাৰ ছাত্ৰ ছাত্ৰীসকল কিতাপৰ পৰা চাই লিখাত যদি কিবা অসুবিধা হৈছে তোমালোকে ইয়াৰ পৰা চাই লিখি ল'ব পাৰা ঠিক আছে এক নম্বৰটোৰ খালী ঠাইত বহিব বেটাৰী ঠিক আছে দুই নম্বৰটোৰ খালী ঠাইত বহিব পৰিবাহী তিনি নম্বৰটোৰ খালী ঠাইত বহিব দুটা আৰু চাৰি নম্বৰটোৰ খালী ঠাইত বহিব বন্ধ পাঁচ নম্বৰটোৰ খালী ঠাইত বহিব পৰিবাহী ঠিক আছে ছয় নম্বৰটোৰ খালী ঠাইত বহিব অপৰিবাহী বা অন্তৰক ঠিক আছে তোমালোকে দুটা এটা লিখিলেই হ'ল তাৰ পিছত 7 নম্বৰটোৰ খালী ঠাইত বহিব ফিলামেন্ট 8 নম্বৰটোৰ খালী ঠাইত বহিব বৰ্তনী আৰু 9 নম্বৰ যিটো আছে এটোৰ খালী ঠাইত বহিব পৰিবাহিতা টেষ্টাৰ ঠিক আছে এইটো ধুনীয়াকৈ লিখি ল'বা ইফালে তোমালোকক ইংৰাজীত দিছে তো এই ইংৰাজীত চাই লোৱা এ তোমালোকক দিছে ফিল ইন দা ব্ল্যাঙ্কস ইয়াত হ'ব ব্যাটাৰী দ্য কম্বিনেশ্যন অফ টু অৰ মোৰ সেলস ইজ কল্ড এ ব্যাটাৰী ঠিক আছে তাৰ পিছত দিছে আৱাৰ বডি ইজ এ conductor of electricity ইয়াত হ'ব conductor next আছে an electric cell has two terminals ইয়াত হ'ব two electricity will only glow in an closed circuit ইয়াত হ'ব closed ঠিক আছে next আছে যে materials that allow electricity to pass through them are called conductor তাৰমানে যিবিলাক মেটেৰিয়েলৰ মাজেৰে বা যিবিলাক পদাৰ্থৰ মাজেৰে বা যিবিলাক সামগ্ৰীৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে হেবিলাকক কি বুলি কোৱা হয় কণ্ডাক্টৰ বুলি কোৱা হয় নেক্সট আছে মেটেৰিয়েলছ that do not allow electricity to pass through them are called insulators ঠিক আছে নেক্সট আছে যে the thin wire that
produces light after glowing in the center of the bulb is known as filament. ইয়াত তোমালোকে filament বুলি লিখিব লাগিব ঠিক আছে নেক্সট আছে ইলেক্ট্ৰিক সার্কিট is a path along which electricity flows ঠিক আছে ইয়াত তোমালোকে লিখিব লাগিব খালিতে a conductor tester is a device used to determine whether a substance is a conductor or an insulator of electricity ঠিক আছে ছাত্ৰছাত্ৰীসকল একেটা কিতাপৰ পৰা চাইছে লিখাত যদি কিবা অসুবিধা হৈছে তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'ব পাৰা এক নম্বৰটোৰ খালিতে বহিব বেটাৰী দুই নম্বৰটোৰ খালিতে বহিব কণ্ডাক্টৰ তিনি নম্বৰটোৰ খালিতে বহিব টু চাৰি নম্বৰটোৰ খালিতে বহিব ক্লোজড পাঁচ নম্বৰটোৰ খালিতে বহিব কণ্ডাক্টৰ ছয় নম্বৰটোৰ খালিতে বহিব ইনসুলেটৰ্ছ সাত নম্বৰটোৰ খালিতে বহিব ফিলামেণ্ট আঠ নম্বৰটোৰ খালিতে বহিব সাৰ্কিট আৰু ন নম্বৰটোৰ খালিতে বহিব কণ্ডাক্টৰ টেষ্টাৰ ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা এতিয়া তিনি তোমালোকক দিছে তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা ঠিক আছে এত তোমালোকক কেইটামান উক্তি দিছে এই উক্তি কেইটা সঁচা হয় নে মিছা হয় তোমালোকক ক'বলৈ দিছে তো চোৱা প্ৰথম উক্তিটো হৈছে যে বৈদ্যুতিক কোষ এটাত দাঁতৰ টুপিটো হৈছে ধনাত্মক মেৰু এটো সঁচা হ'ব ঠিক আছে তোমালোকক এক সেকেন্ড মই দেখাই আছো ইয়াত দিয়া আছে ঠিক আছে চোৱা এটো এটা বৈদ্যুতিক কোষ হয় ঠিক আছে আৰু ইয়াত এই যে দাঁতৰ টুপিটো আছে এই সাইডটো ধনাত্মক সাইড হয় সো ইয়াত প্লাস দে আছে হয়নে আৰু ইফালে যে সমান সাইডটো আছে এটো কি হয় এটো মাইনাস সাইড হয় ঠিক আছে গটিকে এটো কি হয় প্লাস সাইড হয় ইয়াত চোৱা দাঁতৰ টুপিটো অলপ ওলাই আছে হয়নে গটি তোমালোকে কি কৰিব লাগিব এটো সঁচা হয় বুলি লিখিব লাগিব ওকে তো ইফালে তোমালোকে ইংৰাজীত লিখিব লাগিব ইংৰাজীত তোমালোকক দিছে state the following statements are true ট্ৰু কাৰণে টি লিখিবলৈ দিছে অৰ ফলস এফৰ কাৰণে ফলস লিখিবলৈ দিছে তাৰ মানে এইকিটা শুদ্ধ হলে এইকিটাৰ যোনকিটা শুদ্ধ হয় সেইকিটা কাৰণে তোমালোকে টি লিখিব পাৰা বা ট্ৰু লিখিলে হ'ব আৰু ফলস কেটাৰ কাৰণে হঠাৎ ভুল কেটাৰ কাৰণে ঠিক আছে বা যিকিটা মিছা হয় সেইকিটাৰ কাৰণে ফলস বা এফ লিখিলে হ'ল ঠিক আছে তো তোমালোকে এই প্ৰথমটোৰ কাৰণে কি লিখিব লাগিব ট্ৰু লিখিব লাগিব কাৰণ প্ৰথমটো সঁচা হয় ঠিক আছে the metal cap in an electric cell is the positive terminal এটো কি হয় এটো ট্ৰু হয় তোমালোকে ট্ৰু বুলি লিখিব লাগিব হ'ব তাৰ পিছত চোৱা ইয়াত তোমালোকক দুই নম্বৰ দিছে এটা বৰ্তনী চিত্ৰত বৈদ্যুতিক উপাদানৰ বাবে মানক চিহ্ন ব্যৱহাৰ কৰা হয় ঠিক আছে কি হৈছে এটা বৰ্তনী চিত্ৰত কি কৰা হয় বৈদ্যুতিক উপাদানৰ বাবে মানক চিহ্ন ব্যৱহাৰ কৰা হয় ঠিক আছে অৰ্থাৎ যিবিলাক সিম্বল আছে এই সিম্বল বিলাক ব্যৱহাৰ কৰা হয় যেনেকৈ নেকি ইয়াত সিম্বল বিলাক ব্যৱহাৰ কৰা হৈছে চোৱা ঠিক আছে এই যে তোমালোকে দেখিবলৈ পাইছা এটো তার হয় এটো বাল্ব হয় ঠিক আছে এটো ব্যাটারি হয় ঠিক আছে এটো সুইচ হয় ঠিক আছে আৰু সুইচটো ইয়াত অফ অৱস্থাত আছে ঠিক আছে তোমালোকে তোমালোকৰ কিতাপত বহুত কিটা সিম্বল দিয়া আছে ঠিক আছে তোমালোকে সিম্বল কেটা পঢ়ি মুখস্থ কৰি পেলাবা ঠিক আছে মই এক সেকেন্ড দেখাই দিছো ইয়াত চোৱা ইয়াত তোমালোকক যে সিম্বল কেটা দিছে এই সিম্বল কেটা তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা ঠিক আছে এই সিম্বল কেটা ঠিক আছে এটো কি হয় বৈদ্যুতিক কোষ হয় ঠিক আছে এটো ব্যাটারি হয় এটো বৈদ্যুতিক চাকি হয় এটো সুইচ অন হৈ থকা অৱস্থাত ঠিক আছে এটো সুইচ অফ হৈ থকা অৱস্থাত এটো এটা এলইডি বাল্ব হয় আৰু এটো এলইডি বাল্বৰ প্লাস সাইড হয় অৰ্থাৎ ধনাত্মক মেৰু আৰু এটো ঋণাত্মক মেৰু হয় ঠিক আছে আৰু এটো এটা তার হয় হ'ব তো এই যেটো দুই নম্বৰ আছে হেতু কি হ'ব এটো সঁচা হয় আৰু এফালে তে ইংলিছত চাই লোৱা ইয়াত তোমালোকক দিছে যে এ সার্কিট ডায়াগ্রাম ইউজেস স্ট্যান্ডার্ড সিম্বলস ফর ইলেকট্রিক কম্পোনেন্টস ঠিক আছে এটো ট্ৰু হয় তোমালোকে ইয়াৰ পৰা চাইছে ট্ৰু লিখিবা টি আৰ ইউ ই ট্ৰু ঠিক আছে তো এটা তিনি তোমালোকক দিছে ব্যাটারিৰ এটা গোটক কোষ বুলি কোৱা হয় এটো মিছা হ'ব ঠিক আছে ব্যাটারিৰ এটা গোটক কোষ বুলি কোৱা নহয় কোষৰ এটা গোটক ব্যাটারি বুলি কোৱা হয় ঠিক আছে অৰ্থাৎ দুই তিনিটা মানে দুটাতকৈ বেছি দুটা বা দুটাতকৈ বেছি কোষ লগ লাগি কি হয় ব্যাটারি বনাই মানে ঠিক আছে ব্যাটারি গঠন কৰে ঠিক আছে দুটা বা দুটাতকৈ বেছি কোষৰ গোটক আমি ব্যাটারি বুলি কওঁ ঠিক আছে ইয়াত কি কৈছে ব্যাটারিৰ এটা গোটক কোষ বুলি কোৱা হয় গতিকে এটো কি হয় এটো মিছা হয় তোমালোকে মিছা বুলি লিখিবা ঠিক আছে ইয়াত তোমালোকক ইংৰাজীত কৈছে যে এ গ্ৰুপ অফ ব্যাটারি ইজ কল্ড এ সেল এটো কি হ'ব ফলস হ'ব ঠিক আছে তোমালোকে ফলস বুলি লিখিবা তাৰ পিছত চোৱা সাইড কি কৈছে তোমালোকক কৈছে যে অন্তৰকে বিদ্যুৎ প্ৰবাহ
তাৰ মাজেৰে পাৰ হ'বলৈ দিয়ে নে নিদিয়ে অন্তৰকবিলাক হৈছে সেইবিলাক সামগ্ৰী যিবিলাকৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব নোৱাৰে অন্তৰক মানে অপৰিবাহী ঠিক আছে ইনসুলেটৰ্স মানে যিবিলাকৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব নোৱাৰে ঠিক আছে গতিকে তোমালোকে মিছা বুলি লিখি দিবা ইফালে চোৱা কি কৈছে যে ইনসুলেটৰ্স allow electric current to pass through them এটো ফলছ হ'ব ফলছ বুলি লিখিবা তোমালোকে ঠিক আছে তাৰপিছত চোৱা পাছত কি দিছে পাছত তোমালোকক দিছে যে এটা বৈদ্যুতিক বাল্বত এটা টাৰ্মিনেল থাকে মিছা এটা বৈদ্যুতিক বাল্বত এটা টাৰ্মিনেল নাথাকে দুটা টাৰ্মিনেল থাকে অৰ্থাৎ দুটা মেৰু থাকে এটা হৈছে ধনাত্মক মেৰু আৰু এটা হৈছে ঋণাত্মক মেৰু ঠিক আছে তো চোৱা ইংৰাজীত তোমালোকক কি কৈছে ইংৰাজীত তোমালোকক কৈছে যে an electric bulb has one terminal this is false কিয় কাৰণ এটা ইলেক্ট্ৰিক বাল্বত দুটা টাৰ্মিনেল থাকে ঠিক আছে এটা হৈছে পজিটিভ টাৰ্মিনেল আৰু আনটো হৈছে নেগেটিভ টাৰ্মিনেল হয়নে গতিকে এটো ফলছ হ'ব তাৰ পিছত চোৱা কি দিছে কৈছে যি বৰ্তনীত বৈদ্যুতিক প্ৰবাহৰ পথ বিচ্ছিন্ন কৰি ৰখা হয় সেই বৰ্তনীটোক মুক্ত বৰ্তনী বুলি কোৱা হয় এটো হ'ব হসা ঠিক আছে যি বৰ্তনীত বৈদ্যুতিক প্ৰবাহৰ পথ বিচ্ছিন্ন কৰি ৰখা হয় তাক কি বুলি কোৱা হয় মুক্ত বৰ্তনী বুলি কোৱা হয় মানে যোনটো সুইচটো অফ অৱস্থাত ৰখা হয় হেতুক আমি মুক্ত বৰ্তনী বুলি কওঁ ঠিক আছে আৰু যোনটো সুইচটো অন কৰি দিয়া হয় হেতুক আমি কি বুলি কওঁ হেতুক আমি ক্লোজড সার্কিট বুলি কওঁ ঠিক আছে ক্লোজড সার্কিটক অসমীয়াত কি বুলি কোৱা হয় ইয়াত দিয়া আছে ঠিক আছে হেৰি বন্ধ বৰ্তনী ঠিক আছে ইয়াত দিয়া আছে ধুনীয়াকৈ চোৱা বন্ধ বৰ্তনী হ'ব তো তোমালোকে ইয়াত এটো হসা বুলি লিখিবা ঠিক আছে আৰু ইংৰাজীত তোমালোকে ট্ৰু বুলি লিখি দিবা নেক্সট আছে প্লাষ্টিক হৈছে এটা বিদ্যুতৰ ভাল পৰিবাহীটো মিছা কাৰণ প্লাষ্টিকৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব নোৱাৰে গতিকে এটো তোমালোকে ফলছ লিখিবা ইংলিছত হ'ব পাৰিবা নিশ্চয় পাৰিবা একেবাৰে সহজ হয় ঠিক আছে তো ইয়াত চোৱা এতিয়া সাইড চোৱা সাইড তোমালোকক দিছে তলত দিয়া কথাবোৰ মিলোৱা এইবিলাক তোমালোকক মিলাবলৈ দিছে ঠিক আছে স্তম্ভ 1 ৰ সৈতে স্তম্ভ 2 মিলাবলৈ দিছে তো চোৱা বৈদ্যুতিক কোষ এবিধ আহিলা যি ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে ঠিক আছে বৈদ্যুতিক কোষে কি কৰে অৰ্থাৎ ইলেক্ট্ৰিক সেলে কি কৰে ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে গতিকে এইটো মিলিব এইটো হৈতে অৰ্থাৎ এক নম্বৰটো মিলিব খটোৰ হৈতে নেক্সট আছে এটা বৈদ্যুতিক সুইচ এটো মিলিব এইটোৰ হৈতে ঠিক আছে এটা বৈদ্যুতিক সুইচ হৈছে এক সৰল আহিলা যি বৰ্তনীটো সম্পূৰ্ণ কৰে বা এক বিচ্ছিন্ন কৰে ঠিক আছে নেক্সট তিনিটা আছে বন্ধ বৰ্তনী এটো হৈতে মিলিব ঘটোৰ হৈতে বৰ্তনী য'ত বৈদ্যুতিক প্ৰবাহৰ পথ সম্পূৰ্ণ বা বন্ধ ঠিক আছে এটো হৈতে তোমালোকে মিলাই দিবা তাৰ পিছত ইয়াত আছে ফিলামেন্ট এটো হৈতে মিলিব পোহৰ নিৰ্গত কৰা বাল্ব এটাত থকা পাতল তার ঠিক আছে এটো হৈতে মিলাই দিবা তোমালোকে ফিলামেন্টটো ঠিক আছে পাৰিবানে একেবাৰে সহজ হয় এতিয়া ইংলিছত চোৱা ঠিক আছে তো কোনটো হৈতে মিলিব এই যেটো 1 আছে এটো মিলিব বিৰ হৈতে ঠিক আছে এটো হৈতে মিলাই দিবা তাৰ পিছত এই 2 যে আছে এটো মিলিব এৰ হৈতে ঠিক আছে তাৰ পিছত এই ফিলামেন্টটো মিলিব এটো হৈতে আৰু এই 3 নম্বৰটো মিলিব এটো হৈতে ঠিক আছে এতিয়া পাছত চোৱা পাছত তোমালোকক দিছে চিত্ৰ 2.21 ৰ এ আৰু বিত ঠিক আছে এই চিত্ৰ দুটা লৈ চোৱা এই চিত্ৰ দুটাৰ পৰা তোমালোকক কিছুমান প্ৰশ্ন সুধিছে চোৱা প্ৰথম প্ৰশ্নটো হৈছে যদি S1 অন হৈ থাকে S2 অফ হৈ থাকে কোনকেইটা বাল্ব জ্বলিব ঠিক আছে S1 মানে সুইচ S1 S2 এইবিলাক মানে সুইচ ঠিক আছে সুইচক বুজোৱা হৈছে ঠিক আছে এই চিত্ৰ দুটাত যদি S1 সুইচটো অন থাকে আৰু S2 সুইচটো অফ থাকে তেনেহলে বাল্ব কোনকেইটা জ্বলিব চোৱা S1 টো সাপোজ ইটো ইয়াত অন হৈ আছে ঠিক আছে আৰু S2 টো অফ হৈ আছে ঠিক আছে গতিকে এই যে ব্যাটাৰীটো দিছে ব্যাটাৰীটোৰ পৰা কাৰেন্ট ফ্লো কৰিব পাৰিবনে নোৱাৰে কাৰণ ব্যাটাৰীৰ পৰা কাৰেন্ট ফ্লো কৰিবৰ কাৰণে কি কৰিব লাগিব কি হ'ব লাগিব মানে সার্কিটটো বা বৰ্তনীটো ক্লোজ হ'ব লাগিব ঠিক আছে অৰ্থাৎ বন্ধ বৰ্তনী হ'ব লাগিব তেনেহলেহে কাৰেন্ট ফ্লো কৰিব পাৰিব আৰু কাৰেন্ট যেতিয়া ফ্লো কৰিব তেতিয়া বাল্ববিলাক জ্বলিব ঠিক আছে যেহেতু ইয়াত এই চিত্ৰটোত S1 যদি অন হয় তথাপিও কিন্তু S2 খোলা থাকে আৰু S2 খোলা থাকিলে বৰ্তনীটো কমপ্লিট নহয় সেই কাৰণে এটা বাল্ব ইয়াত নজ্বলে কিন্তু এইটোত চোৱা এইটোত কিন্তু এটা বাল্ব জ্বলিব চোৱা কোনটো বাল্ব জ্বলিব চোৱা এটো হৈছে ব্যাটাৰী ঠিক আছে ইয়াৰ পৰা এনেকৈ ওয়্যাৰ গৈছে ওয়্যাৰ গৈ এই ওয়্যাৰটোত কানেক্ট হৈছে ঠিক আছে এটা বাল্ব আছে এটো এটা বাল্ব এটো এটা সুইচ তো ইয়াত চোৱা ইয়াত সুইচ S2 অন আছে কিন্তু ইয়াত সুইচ S2 অফ আছে ঠিক আছে
S2 অফ আছে এনেকৈ খোলা আছে তথাপিও কিন্তু ইয়াত এইটো বাল্ব জ্বলিব কিয় জ্বলিব কাৰণ চোৱা এইটো বৰ্তনী কিন্তু কমপ্লিট হৈছে ঠিক আছে এই বৰ্তনীটো ধুনীয়াকৈ কমপ্লিট হৈছে ঠিক আছে চোৱা ইয়াৰ পৰা তার গৈছে ইয়াৰ পৰা তার গৈ এইফালে আহিছে অৰ্থাৎ এই বৰ্তনীটো কমপ্লিট হৈছে গতিকে এই বাল্বটো গ্লো কৰিব কিন্তু এইটো গ্লো নকৰে কিয় নকৰে কাৰণ চোৱা ইয়াত এটা ব্ৰেক আছে ঠিক আছে এই সুইচটো যেহেতু অফ হৈ আছে সেই কাৰণে এটো নজ্বলে ঠিক আছে গতিকে তোমালোকে কি লিখিব লাগিব প্ৰথমটো কাৰণ তোমালোকে লিখিবা চিত্ৰ বিট L1 বাল্ব জ্বলিব ঠিক আছে চিত্ৰ বিট কি হ'ব L1 বাল্ব জ্বলিব আৰু যোনজনী ইংলিছত লিখি আছে তোমালোকৰ কাৰণে মই লিখি থৈছো চিন্তা কৰাৰ দৰকাৰ নাই ঠিক আছে তোমালোকে লিখিবা যে L1 lamp will glow on image B ঠিক আছে এক নম্বৰটো কাৰণ তোমালোকে এটো লিখিবা ঠিক আছে ওকে তো এতিয়া দুই নম্বৰত চোৱা কি কৈছে দুই নম্বৰ তোমালোকক দিছে যদি S1 অফ হৈ থাকে S2 অন হৈ থাকে S1 অফ বুলি কৈছে এতিয়া ঠিক আছে উল্টা কৈ দিছে S1 কি হৈ আছে S1 অফ হৈ আছে আৰু S2 অন হৈ আছে চোৱা এবাৰ কি হৈছে এবাৰ S1 টো অফ আছে আৰু S2 অন হৈছে তো এই ক্ষেত্ৰত কি হ'ব চোৱা ইয়াত বৰ্তনীটো কমপ্লিট হৈছে নে নাই হোৱা কাৰণ ইয়াত সুইচটো অফ হৈ আছে হয়নে গতিকে বৰ্তনীটো কমপ্লিট হোৱা নাই গতিকে ইয়াত এইটো বাল্ব নজ্বলে এইটো বাল্ব নজ্বলে ঠিক আছে আৰু এতিয়া ইয়াত চোৱা এইটো চিত্ৰত কি হ'ব চোৱা কি কৈছে যে S2 অন হৈ আছে কিন্তু S1 টো অফ হৈ আছে তো S1 টো যেহেতু অফ হৈ আছে গতিকে ব্যাটাৰীৰ পজিটিভ টাৰ্মিনেলৰ পৰা বিদ্যুৎ ওলাই নাযাব ঠিক আছে কাৰণ ইয়াত ব্ৰেক হৈ আছে মানে ইয়াত খোলা আছে ঠিক আছে গতিকে এটা বাল্ব নজ্বলে এইটো নজ্বলে ঠিক আছে তো তোমালোকে আনসাৰটো এটো লিখিব লাগিব যে এটাও বাল্ব নজ্বলে ঠিক আছে ইংলিছত তোমালোকক লিখি থৈছো মই দেখাই দিম অলপ অপেক্ষা কৰি থাকা তাৰ পিছত চোৱা তিনিত কি কৈছে যদি S1 আৰু S2 দুটা অন হৈ থাকে S1 আৰু S2 দুটা যদি অন হৈ থাকে তেনেহলে কি হ'ব গোটেই কিটা বাল্ব জ্বলিব ঠিক আছে কাৰণ দুটা বৰ্তনী কমপ্লিট হ'ব এটো আৰু এটো দুটা বৰ্তনী বা দুটা সাৰ্কিট কমপ্লিট হ'ব ঠিক আছে আৰু বাল্ব গোটেই কিটা জ্বলিব তোমালোকে এটো কাৰণে লিখিব গোটেই কিটা বাল্ব জ্বলিব ঠিক আছে যদি ব্যাটাৰী কিটা ভাল থাকে মানে হেৰি ব্যাটাৰী কিটা যদি ভাল থাকে বাল্ব কিটা যদি ভাল থাকে সুইচ কিটা যদি ভাল থাকে আৰু তাৰ কিনি যদি ভাল থাকে তেনেহলে গোটেই কিটা জ্বলিব ঠিক আছে তো তোমালোকে গোটেই কিটা জ্বলিব বুলি লিখি দিবা তাৰ পিছত সাইড চোৱা কি কৈছে যদি S1 আৰু S2 দুটা অফ হৈ থাকে এটা বাল্ব নজ্বলে ঠিক আছে এটা বাল্ব নজ্বলে দুটা অফ হৈ থাকিলে তো তোমালোকে চাই কাৰণে উত্তৰটো এটো লিখিবা এটা বাল্ব নজ্বলে ঠিক আছে এতিয়া ইংলিছত চাই লোৱা ঠিক আছে প্ৰশ্নটো এবাৰ চাই লোৱা কথাটো একেই জাস্ট ভাষাটো বেলেগ হয় চিত্ৰ একেই ঠিক আছে গতিকে তোমালোকে এক নম্বৰটোৰ কাৰণে আনসাৰটো লিখিবা যে L1 lamp will glow ঠিক আছে এইটো আনসাৰ হয় ঠিক আছে L1 lamp will glow on image B ঠিক আছে তাৰ পিছত দুই নম্বৰটোৰ কাৰণে তোমালোকে এইটো লিখিবা ঠিক আছে no lamp will glow তিন নম্বৰটোৰ কাৰণে লিখিবা all the lamps will glow তোমালোকে S দি দিবা lamps আৰু all দিওতে all টো তোমালোকে ক্যাপিটেল লেটাৰ দিবা ঠিক আছে তাৰ পিছত চাই কাৰণে লিখিবা no lamp will glow ঠিক আছে হ'ব এটো ধুনিয়াকৈ তোমালোকে লিখি লবা এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰ তোমালোকক কি দিছে চোৱা এ তোমালোকক কৈছে যে দৈথনে চিত্ৰ 2.22 ত দেখুৱাৰ দৰে বৰ্তনীটো তৈয়াৰ কৰিছে সুইচটো অন কৰাৰ পাছতো বৈদ্যুতিক চাকিটো জ্বলি নাথাকে এই ত্ৰুটিপূৰ্ণ কাৰ্যপদ্ধতিৰ সম্ভাৱ্য কাৰণ কি হ'ব পাৰে চোৱা ইয়াত এটো বৰ্তনী খোজোৱা হৈছে ঠিক আছে সুইচটো অন কৰাৰ পিছতো বৰ্তনীটো জ্বলা নাই বৰ্তনীটো নজ্বলাৰ সম্ভাৱ্য কি কাৰণ হ'ব পাৰে তোমালোকে এটো লিখিবা যে সম্ভাৱ্য কাৰণবোৰ এক দি তোমালোকে লিখিবা যে কোষকেইটাৰ সংযোগ ভুল হ'ব পাৰে মানে কোষকেইটা সংযোগ কৰোতে ভুল কৰি সংযোগ কৰিব পাৰে বাল্বটো ফিউজ হ'ব পাৰে মানে বাল্বটো বেয়া হ'ব পাৰে সংযোগকাৰী তাৰ ডিলা বা ছিগি থাকিব পাৰে ঠিক আছে এইকেইটা সম্ভাৱ্য কাৰণত এইটো চিত্ৰত দিয়া বৰ্তনীটোত বাল্বটো নজ্বলিব পাৰে ঠিক আছে তাৰ পিছত সেম প্ৰশ্ন তোমালোকক ইংৰাজীত দিছে হেবাৰ প্ৰশ্নটো চাই লোৱা যে Dayton has made the circuit as shown in figure 2.22 even after keeping the switch on the lamp does not glow what can be the positive reasons for this faulty operation ঠিক আছে
তো তোমালোকে লিখিবা পজিটিভ ৰিজনছ ঠিক আছে সম্ভাৱ্য কাৰণবিলাক তোমালোকে এইটো লিখিবা যে the cells are connected wrongly, the bulb is fused, the connecting wires are loose or broken ঠিক আছে এইটো লিখি দিবা তোমালোকে পাৰিবানে একেবাৰে সহজ হয় নিশ্চয় পাৰিবা ঠিক আছে এতিয়া আমি চাম হাতত চোৱা কি দিছ তোমালোকক দিছে চিত্ৰ 2.23 কোন কেইটাৰ ক্ষেত্ৰত সুইচটো অন কৰিলে বাল্বটো জ্বলি নুঠিব ঠিক আছে এইটো যে সুইচটো অন কৰি দিয়া হয় বাল্বটো জ্বলি উঠিব ঠিক আছে এইটোত সুইচ অন কৰি দিলে বাল্বটো জ্বলি উঠিব এইটোত সুইচটো অন কৰি দিলে বাল্বটো জ্বলি উঠিব কিন্তু এইটোত নজ্বলে এইটো কিয় নজ্বলে বাৰু চোৱা এই দুটাত এলইডি বাল্ব আছে মানে এলইডি বাল্ব আছে ঠিক আছে এইটোতো এলইডি বাল্ব আছে এইটোতো এলইডি বাল্ব আছে ঠিক আছে আৰু এলইডি বাল্বৰ এই যেটো সাইড ঠিক আছে এই যেটো সাইড এটো পজিটিভ সাইড হয় তাৰ মানে পজিটিভ টাৰ্মিনাল হয় এটো ঠিক আছে আৰু এটো নেগেটিভ টাৰ্মিনাল হয় ঠিক আছে এলইডি বাল্বৰ ক্ষেত্ৰত কি কৰিব লাগিব সদায় ব্যাটাৰীৰ পজিটিভ টাৰ্মিনালটো এলইডি বাল্বৰ নেগেটিভ টাৰ্মিনাল হৈতে কানেক্ট কৰিব লাগিব মানে পজিটিভটো পজিটিভৰ হৈতে আৰু নেগেটিভটো নেগেটিভৰ হৈতে ঠিক আছে ইয়াত চোৱা ব্যাটাৰীৰ ক্ষেত্ৰত কি হয় চোৱা যিবিলাক ডিগল লাইন থাকে ঠিক আছে হেবিলাক ব্যাটাৰীৰ পজিটিভ টাৰ্মিনাল হয় আৰু সৰুটো নেগেটিভ টাৰ্মিনাল ঠিক আছে গতিকে এটো হৈছে ব্যাটাৰী নেগেটিভ টাৰ্মিনাল ঠিক আছে আৰু এটো হৈছে এলইডি বাল্বৰ পজিটিভ টাৰ্মিনাল ঠিক আছে গতিকে কি হৈছে নেগেটিভ টাৰ্মিনাল হৈতে পজিটিভ টাৰ্মিনাল কানেক্ট কৰা হৈছে হেকনে বাল্বটো গ্লো নকৰিব সুইচটো অন কৰিলেও ঠিক আছে মই আকৌ এবাৰ দেখাই দিছো জুম কৰি চোৱা এটো হৈছে ব্যাটাৰীটোৰ পজিটিভ টাৰ্মিনাল আৰু এটো হৈছে নেগেটিভ টাৰ্মিনাল ঠিক আছে আৰু এলইডি বাল্বৰ এটো হৈছে নেগেটিভ টাৰ্মিনাল এটো হৈছে পজিটিভ টাৰ্মিনাল ঠিক আছে এলইডি বাল্বৰ ক্ষেত্ৰত কি হয় এলইডি বাল্বৰ ক্ষেত্ৰত সদায় কি কৰিব লাগে পজিটিভ টাৰ্মিনালৰ হৈতে ব্যাটাৰী পজিটিভ টাৰ্মিনালৰ হৈতে বাল্বৰ পজিটিভ টাৰ্মিনাল কানেক্ট কৰিব লাগে আৰু নেগেটিভ টাৰ্মিনালৰ হৈতে নেগেটিভ টাৰ্মিনাল কানেক্ট কৰিব লাগে ঠিক আছে মই যে ইয়াত কানেক্ট কৰি দিছো এডো যে কানেক্ট কৰা থাকে তেনেহলে কিন্তু বাল্বটো জ্বলিব সাপোজ ইয়াত সুইচটো আছে ঠিক আছে আৰু সুইচটো অন হৈ আছে ঠিক আছে সাপোজ এটো সুইচটো অন হৈ আছে গতিকে বাল্বটো গ্লো কৰিব এটা জ্বলিব ঠিক আছে ইয়াত যেটো ভালকৈ কানেক্ট কৰা নাই সেই কাৰণে সুইচটো অন কৰিলে কিন্তু বাল্বটো নজ্বলে গতিকে তোমালোকে উত্তৰ দি সি দিবা অৰ্থাৎ চিত্ৰ সিৰ ক্ষেত্ৰত বাল্বটো নজ্বলে ঠিক আছে আৰু ইংৰাজীটো সেমি হয় তোমালোকে সি দি দিবা আনসাৰ ঠিক আছে ওকে এতিয়া আঠত তোমালোকক দিছে যে প্লাস আৰু মাইনাস চিহ্নৰে সূচিত নকৰা ব্যাটাৰী এটাৰ দুটা মেৰু চিনাক্ত কৰাৰ পদ্ধতি এটাৰ পৰামৰ্শ দিয়া ঠিক আছে তোমালোকে লিখিবা এটা সহজ পদ্ধতি হল লিখিবা যে এটা আলু কাটি তাৰ মাজত ব্যাটাৰীৰ পৰা অহা তার দুডাল সোমোৱাই দিলে ধনাত্মক মেৰু তারডালৰ চাৰিওফালে হেউজিয়া নীলা ৰঙৰ দাগ পৰে ঠিক আছে এইটো তোমালোকে লিখিবা এইটো প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে পৰীক্ষাত আহিবই গতি তোমালোকে মুখস্থ কৰি পেলাবা এতিয়া ইংলিছত চাই লোৱা এ তোমালোকক দিছে suggest a method to identify the two terminals of a battery if plus and minus symbols are not marked in this battery ঠিক আছে তো তোমালোকে এইটো লিখিবা a simple method is cut a potato and insert the two wires coming from the battery into it then around the wire from the positive terminal greenish blue spots will appear ঠিক আছে তাৰমানে কি হয় যেতিয়া হেৰি কৰা হয় এটা আলুত কি কৰা হয় এটা ব্যাটাৰীৰ পৰা দুটা তার ওলাই নি ঘুমাই দিয়া হয় এটা আলুত তো যেটো পজিটিভ তার থাকিব হেতুৱে আলুটো কি কৰিব হেউজিয়া নীলা ৰঙৰ দাগ দি দিব ঠিক আছে আৰু আমি গম পাম তাৰপৰা আমি গম পাম যে কোনটো পজিটিভ আৰু কোনটো নেগেটিভ হয় হ'ব তো এটা তোমালোকে লিখি লবা 8 নম্বৰটো ঠিক আছে এতিয়া 9 নম্বৰত চোৱা ইয়া তোমালোকক দিছে যে এটা এলইডি জ্বলিবলৈ শ্ৰেণীবদ্ধভাৱে থকা দুটা কোহৰ প্ৰয়োজন চিত্ৰলেখাই চিত্ৰ 2.24 ত দেখুৱাৰ দৰে বৰ্তনীটো হাজি উলিয়াইছিল বাল্বটো জ্বলিবনে যদি নজ্বলে সঠিক সংযোগৰ বাবে তারবোৰ আকা ঠিক আছে এটা এলইডি জ্বলিবৰ কাৰণে দুটা কোহৰ প্ৰয়োজন ঠিক আছে কোহ দুটা সংযোগ কৰি এলইডিৰ সৈতে কানেক্ট কৰিব লাগে যাতে এলইডিটো জ্বলে ঠিক আছে চিত্ৰলেখাই এই দৰে কানেক্ট কৰিছে তো এই ক্ষেত্ৰত বাল্বটো জ্বলিবনে নজ্বলে কিয় নজ্বলে কাৰণ চোৱা এলইডিৰ দুটা মেৰু থাকে এটা হৈছে ধনাত্মক মেৰু আৰু এটা হৈছে ঋণাত্মক মেৰু ঠিক আছে এই ক্ষেত্ৰত এটো হৈছে ধনাত্মক মেৰু এটো সাইড হৈছে ধনাত্মক মেৰু আৰু এটো সাইড হৈছে ঋণাত্মক মেৰু ঠিক আছে গতিকে ধনাত্মক মেৰুটো কি কৰিব লাগিব ব্যাটাৰীৰ ধনাত্মক মেৰুৰ সৈতে কানেক্ট কৰিব লাগিব যত নেকি ব্যাটাৰীৰ ধনাত্মক মেৰুৰ সৈতে কানেক্ট কৰিছে ঠিকই আছে
কিন্তু এইটো চোৱা এইটো ঋণাত্মক মেৰু হয় কি কৰিব লাগিব বেটাৰীৰ ঋণাত্মক মেৰুৰ সৈতে কানেক্ট কৰিব লাগিব য'ত নেকি বেটাৰীৰ ধনাত্মক মেৰুৰ সৈতে কানেক্ট কৰি দিছে এইটো বেটাৰীৰ ধনাত্মক মেৰু হয় ঠিক আছে ইয়াত চোৱা প্লাছ চিন দি আছে এইটো ধনাত্মক মেৰু হয় ঠিক আছে কি কৰিব লাগিছিল এইটো বেটাৰী ঋণাত্মক মেৰুৰ সৈতে কানেক্ট কৰিব লাগিছিল আৰু ইয়াত চোৱা ইয়াত বেটাৰী মানে সেল দুটা যে কানেক্ট কৰি বেটাৰী বনাইছে ইয়াতো ভুল কৰিছে ঠিক আছে সেল দুটা যেতিয়া কানেক্ট কৰা হয় তেতিয়া কি কৰা হয় এটাৰ নেগেটিভ টাৰ্মিনেলটো আনটোৰ পজিটিভ টাৰ্মিনেলৰ সৈতে লগ লগাব লাগে চোৱা এইটো মাইনাছ চিন দেখিবলৈ পাইছেনে ঠিক আছে গতিকে এইটো কি কৰিব লাগিব প্লাছৰ সৈতে লগ লগাব লাগিব অৰ্থাৎ এইদৰে কৰিব লাগিব ঠিক আছে এইদৰে যদি কৰিলে হেতেন ঠিক আছে এইদৰে কৰিলে প্ৰথমে বেটাৰীটো ঠিকমতে কানেক্ট হ'ব ঠিক আছে এতিয়া বেটাৰীটো কানেক্ট হ'ল তাৰমানে সেল দুটা কানেক্ট হ'ল ঠিক আছে বেটাৰী তৈয়াৰ হৈছে এতিয়া চোৱা বেটাৰী প্লাছ মানে পজিটিভ টাৰ্মিনেল এইটো আৰু এইটো নেগেটিভ টাৰ্মিনেল ঠিক আছে পজিটিভ টাৰ্মিনেলৰ সৈতে এই এলইডি বাল্বৰ পজিটিভ টাৰ্মিনেল কানেক্ট কৰা হৈছে ঠিকে আছে কিন্তু নেগেটিভ টাৰ্মিনেলৰ সৈতে বেটাৰীৰ পজিটিভ টাৰ্মিনেল কানেক্ট হৈ থৈছে আৰু এইটোতো বেটাৰীৰ পজিটিভ টাৰ্মিনেল হৈ থকা নাই এতিয়া ন এতিয়া এটা পজিটিভ টাৰ্মিনেল এইটো আৰু এইটো নেগেটিভ টাৰ্মিনেল গতিকে কি কৰিব লাগিব এইটোৰ সৈতে এইটো কানেক্ট কৰিব লাগিব ঠিক আছে তেতিয়াহ'লে কি হ'ব এই যিটো এলইডি বাল্ব আছে সেইটো জ্বলিব ঠিক আছে তোমালোকক কি কৰিবলৈ দিছে যদি নজ্বলে বুলি তো মই ক'লোৱেই নজ্বলে কিয় নজ্বলে সেইবোৰ ক'লো ঠিক আছে কি হোৱা নাই প্ৰথমে মানে সেল দুটা কানেক্ট কৰা হোৱা নাই তাৰপিছত এলইডি বাল্বৰ সৈতে কানেক্ট কৰা হোৱা নাই ঠিক আছে সেইকাৰণে এই ইয়াত বাল্বটো নজ্বলে ঠিক আছে যদি নজ্বলে সঠিক সংযোগৰ বাবে তারবোৰ আঁকা ঠিক আছে মই তারবোৰ ইয়াত আঁকি দিছোঁ ঠিক আছে তোমালোকে কাৰণে মই এটা চিত্ৰ লিখি ৰাখিছোঁ তোমালোকে এইদৰে চিত্ৰ লিখিব লাগিব এক ছেকেণ্ড মই দেখাইছোঁ ঠিক আছে তোমালোকে এইদৰে চিত্ৰটো লিখিবা ঠিক আছে তোমালোকে ইয়াত লিখিবা বাল্বটো নজ্বলে ঠিক আছে বাল্বটো নজ্বলে বুলি লিখিবা তাৰপিছত চিত্ৰটো লিখি দিবা ঠিক আছে এইটো হৈছে বেটাৰীটোৰ ধনাত্মক মেৰু আৰু এইটো হৈছে মানে এইটো এটা সেলৰ ধনাত্মক মেৰু আৰু এইটো ঋণাত্মক মেৰু এইটো ধনাত্মক এইটো ঋণাত্মক আমি কেনেকৈ কানেক্ট কৰিব লাগিব ঋণাত্মকটো ধনাত্মকৰ সৈতে কানেক্ট কৰিব লাগিব ঠিক আছে গতিকে এই দুটা মিলি এটা বেটাৰী হৈ গ'ল এইটো হৈছে বেটাৰীৰ পজিটিভ টাৰ্মিনেল অৰ্থাৎ ধনাত্মক মেৰু আৰু এইটো হৈছে ঋণাত্মক মেৰু আমি কি কৰিব লাগিব এই যিটো এলইডি বাল্ব আছে এলইডি বাল্বৰ ধনাত্মক মেৰুৰ সৈতে ধনাত্মক মেৰু কানেক্ট কৰি দিব লাগিব আৰু ঋণাত্মক মেৰুৰ সৈতে এই বেটাৰীটো ঋণাত্মক মেৰু কানেক্ট কৰি দিব লাগিব ঠিক আছে তোমালোকে এইটো ধুনীয়াকৈ কানেক্ট কৰি দিবা আৰু তলত তোমালোকে লিখিবা শুদ্ধ বৰ্তনী ঠিক আছে আৰু যোনে ইংলিছত লিখি আছে তোমালোকে লিখিবা কাৰেক্ট সাৰ্কিট আৰু ইয়াত তোমালোকে লিখিবা দ্য লেম্প উইল নট গ্লো ঠিক আছে তোমালোকে লিখিব লাগিব দ্য লেম্প will not glow ঠিক আছে এইটো তোমালোকে ধুনীয়াকৈ লিখি দিবা দ্য লেম্প উইল নট গ্লো আৰু কিয় গ্লো নকৰে সেইটো এই চিত্ৰটো ধুনীয়াকৈ বৰ্ণনা কৰা হৈছে ঠিক আছে তোমালোকে এইটো চিত্ৰটো লিখি দিবা পাৰিবানে একেবাৰে সহজ হয় নিশ্চয় পাৰিবা তো এতিয়া দহত চোৱা কি কৈছে ইয়াত তোমালোকক দিছে যে প্ৰদত্ত বৰ্তনীবোৰত কি ভুল আছে এই বৰ্তনী দুটা ভুলকৈ লিখা হৈছে বুলি কৈছে ঠিক আছে কি ভুল আছে বিচাৰি উলিয়াবলৈ দিছে প্ৰতিটো বৰ্তনী কেনেকৈ সংশোধন কৰিব পাৰি তাক দেখুৱাবলৈ সৰল লেবেলযুক্ত নক্সা আঁকা ঠিক আছে তোমালোকক কৈছে এই দুটা বৰ্তনী ভুল ঠিক আছে ইয়াত সংশোধন কৰিব লাগে ঠিক আছে তো এতিয়া প্ৰথমে উলিয়াব লাগিব ভুল কেইটা কি তো চোৱাচোন এইটো চোৱা বেটাৰীটোৰ পজিটিভ টাৰ্মিনেল হয় ঠিক আছে এইটো পজিটিভ টাৰ্মিনেল আৰু এইটো পজিটিভ টাৰ্মিনেল যেহেতু এই দুটা নেগেটিভ টাৰ্মিনেল হয় গতিকে এই দুটা পজিটিভ টাৰ্মিনেল ইয়াত মানে সাইন দুটা ভালকৈ দেখা যোৱা নাই কিন্তু এই দুটা পজিটিভ টাৰ্মিনেল হয় ঠিক আছে তো বেটাৰী এটা বনাবৰ কাৰণে সেলবিলাক কেনেকৈ কানেক্ট কৰিব লাগে পজিটিভৰ সৈতে নেগেটিভ কানেক্ট কৰিব লাগে কিন্তু ইয়াত পজিটিভৰ সৈতে পজিটিভ কানেক্ট কৰিছে তাৰ মানে সেল দুটা মিলি বেটাৰী হেৰি কৰা নাই বনোৱা নাই ঠিক আছে মানে সেল দুটাই কানেক্ট কৰা হোৱা নাই তাৰপিছত চোৱা এইটো হৈছে এলইডি বাল্বৰ নেগেটিভ টাৰ্মিনেল ঠিক আছে ইয়াত নেগেটিভৰ সৈতে কানেক্ট কৰিছে ঠিকে আছে আৰু এইটো চোৱা পজিটিভ টাৰ্মিনেল ঠিক আছে পজিটিভ টাৰ্মিনেলটো নেগেটিভৰ সৈতে কানেক্ট কৰিছে গতিকে ইয়াতো ভুল আছে ঠিক আছে এইটো তোমালোকে শুদ্ধকৈ মই লিখি থৈছোঁ তোমালোকক দেখাই দিম ঠিক আছে তাৰপিছত চোৱা ইয়াত মানে সেল দুটো ধুনীয়াকৈ কানেক্ট কৰিছে ঠিক আছে পজিটিভৰ সৈতে নেগেটিভ কানেক্ট কৰিছে ঠিক আছে এইটো নেগেটিভ হয় আৰু এইটো পজিটিভ হয় ঠিক আছে পজিটিভৰ সৈতে নেগেটিভ ধুনীয়াকৈ কানেক্ট কৰিছে কিন্তু ইয়াত চোৱা এইটো এলইডি বাল্বৰ পজিটিভ টাৰ্মিনেল হয় এইটো বেটাৰীটোৰ নেগেটিভ টাৰ্মিনেলৰ সৈতে কানেক্ট কৰি থৈছে বাল্বটো জ্বলিবনে নজ্বলে ঠিক আছে আৰু এইটো পজিটিভ হয় নেগেটিভৰ সৈতে কানেক্ট কৰিছে নজ্বলে ঠিক আছে গতিকে ইয়াতো ভুল আছে তোমালোকে শুদ্ধকৈ মই ধুনীয়াকৈ লিখি থৈছোঁ তোমালোকে
এইদৰে লিখিবা ঠিক আছে এইদৰে ধুনীয়াকৈ লিখিবা হ'ব পজিটিভ হয়তো নেগেটিভ ঠিক আছে গতিকে ব্যাটাৰীটো এৰ হৈ গ'ল ব্যাটাৰীৰ নেগেটিভ টাৰ্মিনেলৰ পৰা এলইডি বাল্বৰ নেগেটিভ টাৰ্মিনেল কানেক্ট কৰা হৈছে ইফালে পজিটিভ টাৰ্মিনেলৰ পৰা এলইডি বাল্বৰ পজিটিভ টাৰ্মিনেল কানেক্ট কৰা হৈছে গতিকে এলইডি বাল্বটো কি হ'ব গ্লো হ'ব অৰ্থাৎ জ্বলিব ইফালে পজিটিভৰ সৈতে নেগেটিভ কানেক্ট কৰা হৈছে গতিকে সেল দুটা মিলি ব্যাটাৰী গঠন কৰিছে ঠিক আছে তাৰপিছত কি কৰা হৈছে নেগেটিভ টাৰ্মিনেলৰ সৈতে নেগেটিভ টাৰ্মিনেল কানেক্ট কৰি দিয়া হৈছে আৰু ইফালে পজিটিভ টাৰ্মিনেলৰ সৈতে পজিটিভ টাৰ্মিনেল কানেক্ট কৰি দিয়া হৈছে গতিকে বাল্বটো গ্লো কৰিব ঠিক আছে তো ইংৰাজীত যেহেতু কোৱেশ্চনটো সেমই হয় ঠিক আছে আৰু চিত্ৰবিলাক সেমই হয় গতিকে তোমালোকে এইদৰে ধুনীয়াকৈ লিখি দিলে হৈ যাব ঠিক আছে তোমালোকে ইয়াত আনসাৰ দিবা যোনে ইংলিছত লিখি আছে তোমালোকে আনসাৰ দিবা ঠিক আছে উত্তৰ জেগাত আনসাৰ দি দিলে হৈ যাব একেবাৰে সহজ হয় হ'ব এতিয়া 11 চোৱা তোমালোকক 11 দিছে যে তোমাৰ ঘৰত সুইচ মেৰামতি কৰোতে ইলেক্ট্ৰিচিয়ানসকলে কিয় ৰবৰৰ হাতমোজা পিন্ধে তো ছাত্ৰছাত্ৰীসকল তোমালোকে উত্তৰ লিখিবা ৰবৰ হৈছে বিদ্যুতৰ অন্তৰক বা অপৰিবাহী ঠিক আছে হে ইলেক্ট্ৰিচিয়ানসকলে বিদ্যুৎ প্ৰবাহৰ পৰা সুৰক্ষাৰ বাবে ৰবৰৰ হাতমোজা পিন্ধে ঠিক আছে এইটো ধুনীয়াকৈ লিখি লবা ঠিক আছে তাৰ পিছত চোৱা সেম প্ৰশ্ন তোমালোকক ইংলিছত দিয়া হৈছে ইংলিছত প্ৰশ্নটো এইটো তোমালোকক দিছে why do electricians wear rubber gloves while repairing a switch in your home to likhiba rubber is an insulator which means electricity cannot flow through it electricians wear rubber gloves to protect themselves from getting an electric shock while touching live wires or switches ঠিক আছে এতে 12 তোমালোকক দিছে বিদ্যুৎ উপযোগী হোৱা সপ্তাহেও ই কেনেকৈ বিপদজনক হ'ব পাৰে তো তোমালোকে ইয়াৰ আনসাৰ লিখিবা যে বিদ্যুৎ উপযোগী হোৱা সপ্তাহেও ই বিপদজনক কাৰণ আমাৰ শৰীৰটো বিদ্যুতৰ ভাল পৰিবাহী যদি আমি খোলা তার বা ত্ৰুটিপূৰ্ণ সুইচ স্পৰ্শ কৰো তেন্তে আমাৰ শৰীৰৰ মাজেৰে বিদ্যুৎ পাৰ হৈ গুৰুতৰ পুৰা জখম বা আনকি মৃত্যু ঘটাব পাৰে ঠিক আছে ছাত্ৰছাত্ৰীসকল এইটো প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় এইটো প্ৰশ্ন 8 নম্বৰৰ প্ৰশ্ন ঠিক আছে এইকেইটা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে 9-10 বেছি ইম্পৰ্টেন্ট নহয় কিন্তু 8 নম্বৰটো আৰু এই দুটা ঠিক আছে 11-12 এই দুটা ইম্পৰ্টেন্ট হয় হ'ব পৰীক্ষাত আহিব পাৰে গতিকে তোমালোকে মুখস্থ কৰি পেলাবা সেম প্ৰশ্ন তোমালোকক ইংলিছত সুধিছে তো প্ৰশ্নটো হৈছে যে how is electricity dangerous even though it is useful have a group discussion on this topic তো তোমালোকে এদৰে আনসাৰ লিখি দিবা electricity can be dangerous because our body is a good conductor if we touch an open wire or a faulty switch the current can pass through our body causing severe burns injuries or even death ঠিক আছে এটা ধুনীয়াকৈ লিখিবা তো মোৰ ছাত্ৰছাত্ৰীসকল ভিডিওটো যদি তোমালোকক কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবা ঠিক আছে তোমালোকৰ যেটো 3 নম্বৰ চেপ্টাৰ আছে নেক্সট ভিডিওটো তোমালোকে হেতু পাই যাবা ঠিক আছে আৰু হেতু লিংক মই ডেসক্ৰিপচনত দি থৈছো তাৰ পৰা তোমালোকে চাব পাৰিবা ঠিক আছে আৰু বেলেগ পটৰ ভিডিও চাবৰ কাৰণে তোমাক প্লেলিষ্ট লৈ যাবা ঠিক আছে তো আজিৰ ভিডিওটো ইমান আছিল আজিৰ ভিডিওটো হেকলৈকে চাবৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ